গোলাঘাটত বেঙেনাখোৱা গাঁৱৰ জৰাজীৰ্ণ পথেৰে জ্বলা-কলা খুৱাইছে কেইবাখনো গাঁৱৰ ৰাইজক। বিত্তমন্ত্ৰী অজন্তা নায়কৰ গোলাঘাট সমষ্টিৰ অন্তৰ্গত বেঙেনাখোৱা তিৰুৱাল সংযোগী পথটোৰ বিভিন্ন স্থানত পুখুৰী সদৃশ প্ৰকাণ্ড গাঁত। পুখুৰী সদৃশ প্ৰকাণ্ড গাঁতৰ বাবে যান-বাহন চলাচলতো সৃষ্টি হৈছে অসুবিধাৰ। শীঘ্ৰে বিধ্বস্ত পথছোৱা নিৰ্মাণৰ দাবী তুলি মন্ত্ৰী অজন্তা নায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে গাঁওবাসীয়ে। আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক মুস্তাক হুছেইন। নিৰ্বাচন বিগত ৫টা বছৰে গোলাঘাটত কিমান উন্নয়ন হ'ল এটা ছবি দেখিলে আপুনি উপলব্ধি কৰিব। পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ উপস্থিত হৈছোহি গোলাঘাটৰ যি বেঙেনাখোৱা তিৰুৱাল সংযোগী যি ব্যস্ততা পথ, সেই পথটো আপুনি অৱস্থা চাওক। পুখুৰী সদৃশ প্ৰকাণ্ড গাঁত। বিধায়িকা তথা মন্ত্ৰী অজন্তা নায়কৰ সমষ্টি গোলাঘাট সমষ্টি, এই গোলাঘাট সমষ্টিত এটা পথৰ অৱস্থা দেখিলে আপুনি গম পাব যে কিমান উন্নয়ন হৈছে। কাৰণ হয়, মন্ত্ৰীগৰাকীয়ে বিগত ২৫টা বছৰে গোলাঘাটত বহু কেইবাটাও উন্নয়নমূলক আঁচনি কৰিছে, বাট পথ বনাইছে, কিন্তু উন্নয়নৰ পৰশ পৰা নাই এই অঞ্চলটোত। যাৰ কাৰণে দেখিছে এটা ব্যস্ত পথৰ এই দুৰৱস্থা, জৰাজীৰ্ণ বাট পথ আৰু বিশেষভাৱে ইয়াত যাতায়াতৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ইয়াৰ স্থানীয় লোক তথা যান বাহনসমূহ। বাৰু ইয়াতে স্থানীয় লোকসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। আৰু ক'ব লাগিব যে বিগত ২৫টা বছৰে গোলাঘাট সমষ্টিৰ বিধায়িকা তথা মন্ত্ৰী হিচাপে আছে অজন্তা নায়ক ডাঙৰীয়ানী, আৰু তেওঁৰ সমষ্টিৰ উন্নয়নৰ এখন আমি জীয়া ছবি দেখুৱাবলৈ উপস্থিত হৈছোহি গোলাঘাটৰ বেঙেনাখোৱা গাঁৱত। মই ইয়াতে স্থানীয় লোক আছে, দাদা দেখিছোঁ যে পৰিৱেশটো আমি দেখিছোঁ যথেষ্ট দুৰৱস্থা, এটা প্ৰকাণ্ড এটা গাঁত। কি ক'ব, কিয় এই ধৰণৰ অৱস্থা? আচলতে অজন্তা নায়ক ডাঙৰীয়ানীৰ যি তেওঁ ২৫ বছৰ আমাৰ গোলাঘাট সমষ্টিত তেওঁ যি দায়িত্ব আমাৰ ৰাইজে দিছিলে, তেওঁৰ ওপৰত বহুত আশা কৰিছিলে যে তেওঁ অসমৰ এজন খুব দক্ষ আৰু প্ৰভাৱশালী মন্ত্ৰী, যিহেতু তেওঁ প্ৰয়াত নগেন নায়কৰে পত্নী, আৰু সেই এটা লেভেল এটা লৈ তেওঁ আমাৰ গোলাঘাটৰ উন্নয়ন কৰিব বুলি ৰাইজে বিশ্বাসত তেওঁক লৈছিলে। আৰু সেইমতে তেওঁ প্ৰথমতে খুব ভালকৈ কামবিলাক কৰিছিলে, কিন্তু তেওঁ কি মাজত লাগিল নাজানো। এই ২৫টা বছৰ শেষৰ এই ১৫টা বছৰ ৫টা বছৰ তেওঁ এনেধৰণে উন্নয়ন কৰিলে, যিবিলাক উন্নয়ন তেওঁলোকৰ অকল খালী নিজৰ পালিদাতাসকলৰ উন্নয়নহে আমি দেখিবলৈ পাইছোঁ, তেওঁৰ যিটো উন্নয়নৰ নমুনা বা ছবি। কাৰণ আমি তেওঁৰ ঘৰৰ পৰা এয়া আমাৰ বেঙেনাখোৱা যি ৰাস্তা আপোনাৰ দেখিলে নিজৰে লাজ লাগে। আচলতে আমি যে ক'ত আছোঁ, আমি ওলাই যাবলৈ লাজ লাগে। ল'ৰা ছোৱালী স্কুলত যোৱা ল'ৰা ছোৱালীৰ কাৰণে অসুবিধা। তাৰপিছত আপোনাৰ কোনোবা এইটো ৰাস্তাইদি হৈছে কি ফকাটিং যিটো আমাৰ বাইপাছৰ নিচিনা এটা সদৃশ, যিটো ৰেল ক্ৰছিং বেঙেনাখোৱা চাৰিআলিৰ ওচৰত, সেইখিনি যেতিয়া আপোনাৰ ৰেলৰ পৰে, গেট পৰে বা ভিৰ হয় বা কিবা যান জঁট হয়, তেতিয়া প্ৰায় মানুহ স্কুলৰ ল'ৰা ছোৱালী এইফালে অহা যোৱা কৰিবলগীয়া হয়। তেতিয়া স্কুল ল'ৰা ছোৱালী যাওঁতে পলম হয়, কাৰণ এই ৰাস্তাটো যি গতি ভিৰ লাগি যায়, আৰু ৰাস্তাটো ঠেক ঠোক আপোনাৰ গাঁত, আৰু মাজতে যি অকণমান বনাইছিলে ইফালে নামঘৰ সেইটো ব্লক দিয়া ৰাস্তা, সেইটো একদম বৰবাদকৈ বনাই গ'ল। গোটেই পইচা খোপা আত্মসাৎ কৰিলে ইয়াৰ পালি নেতাসকলে, কাৰণ যিমান পইচা আছিলে সেই পইচাৰ কাম একেবাৰে নকৰিলে। এইবিলাক বহুত উন্নয়ন কৰি বুলি কয় তেওঁ। উন্নয়নৰ তেওঁ ফুপুলা আচলতে, এই উন্নয়নৰ ফুপুলা স্বৰূপ আমাৰ এই পথটোৱে দেখাব। আমাৰ পানীৰ অভাৱ, এই ৰাস্তা আপোনাৰ যদি টাউনৰ পৰা যদি ১.৫ কিলোমিটাৰ ২ কিলোমিটাৰ ৰাস্তা যদি তেওঁ উন্নয়ন কৰা নাই, কি তেওঁ সমষ্টি উন্নয়ন কৰিছে? তেওঁ যি কৰিছে, আমাক নতুন মুখ লাগে আমাৰ গোলাঘাট সমষ্টিত। তেওঁৰ উন্নয়নে আমাক একেবাৰে আমুৱাইছে। আৰু নিশ্চয়কৈ ইতিমধ্যে আৰু কেইবাজনো লোক আছে। দাদা, কিমান অসুবিধা হৈছে? অসুবিধা বুলি কথা নহয়, উন্নয়ন হৈছে বাৰু, উন্নয়ন নাই হোৱা বুলি নকওঁ। উন্নয়নটো হৈছে মাত্ৰ আমাৰ টাউনত বনোৱাকৈ বনাই থাকে। আপোনালোকে নিশ্চয় দেখিছিল আগতে আমাৰ ৰাস্তাৰ দুই কাষে এনেকৈ দীঘল পাইপ দি পেলাই এনেকুৱা কিবা এটা বনাইছিলে, আকৌ সেইখিনি ভাঙি পেলাই আকৌ এনেকুৱা কিবা গ্ৰিলৰ নিচিনা লগালে। উন্নয়নটো অকল টাউনতহে হৈছে, কিন্তু গাঁৱত হোৱা নাই। উন্নয়ন হৈছে, আপোনাৰ উন্নয়নটো এনেকুৱা ধৰণে হৈছে য'ত ৩০ কিলোমিটাৰ দীঘল, ৩০ কিলোমিটাৰ দীঘল, ২৫ কিলোমিটাৰ তেনেকুৱা দীঘল ৰাস্তাটো বনালে তেখেতলোকৰ কমিশ্যনটো অলপ বেছিকৈ পায়। কিন্তু আমাৰ এনেকুৱা সৰু ৰাস্তাবিলাক খুব বেছি ১ কিলোমিটাৰ ২ কিলোমিটাৰ, ইয়াততো বাজেটটো ইমান নাই, খুব বেছি ২০ লাখ ৩০ লাখ আহিব। ২০ লাখ ৩০ লাখতনো তেখেতলোকেনো কি কমিশ্যন পাব? গতিকে সৰু ঠিকাদাৰবিলাকো মৰি গৈছে। আজি আমাৰ অঞ্চলতে কিছুমান ঠিকাদাৰ আছিলে, আমি আগতে দেখিছিলোঁ ৰাস্তা কাম কৰা, তেখেতলোকৰ কাম বন নাই। তেখেতলোকে কাম বন কৰিবলৈ এনেকুৱা সৰু ৰাস্তা লাগিব। কিন্তু আজি অসম চৰকাৰে যিখিনি ৰাস্তা বনাইছে মিনিমাম ৩০ কিলোমিটাৰ অভাৰব্ৰিজ বনাইছে, য'ত অভাৰব্ৰিজ নালাগে তাত অভাৰব্ৰিজ বনাইছে। আমাৰ বেঙেনাখোৱা চাৰিআলিত এখন অভাৰব্ৰিজ লাগে, এখন ঠিকে আছে, কিন্তু এই গাঁৱৰ ৰাস্তা যদিহে গ্ৰাম্য অঞ্চল যদি উন্নতি নহয়, টাউনখন উন্নতি হয়তো লাভ নাই আছে জানো? গতিকে গাঁৱৰ মানুহে যেতিয়া সুচল ব্যৱস্থা নাপায়, ইয়াত পানীৰ অভাৱ, উপৰোক্ত বক্তাই কৈছে পানীৰ অভাৱ, এদিন পানী আহে ৫ দিন নাহে, আৰু সেই বিষয়ে আমি আগতে অৱগতও কৰিছোঁ।
ৰাস্তাটো এইটো দেখিছে, আপোনালোকে দেখুৱাইছে। গতিকে আমি আশা কৰোঁ অনাগত দিনত আমাৰ এজন ভাল প্ৰতিনিধি আহে, যাতে সকলো গাঁৱৰে উন্নতি হয়। নিশ্চয়কৈ চাওক যে কেৱল টাউনৰ উন্নয়ন হ'লে নহ'ব, গ্ৰামাঞ্চলৰ উন্নয়ন হ'ব লাগিব, যাৰ কাৰণে এইদৰে বাট পথ মই যদি সম্ভৱ হয় কথা হয়, মুস্তাক হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।